আসাম ইউনিভাৰ্চিটিৰ মনস্বিনী চক্ৰৱৰ্তী PhD ইন ফিজিক্স এতিয়া ইয়াতে পঢ়ি আছে তাৰ লগত এটা প্ৰেম যেটো আমি ক'ব পাৰোঁ খেলৰ প্ৰতি মুৱা ঠাই এই মুৱা ঠাইত কম্পিটিশ্যনত নেশ্যনেলছত ব্ৰঞ্জ মেডেল লাভ কৰিছে এই এটা অনুভৱ এই এটা যে তাৰ এটা এই খেলৰ প্ৰতি এটা নিষ্ঠা আমি সুধি ল'ম মনস্বিনীক তাতেই মনস্বিনী তুমি ফিজিক্সত PhD কৰি আছা এটোৰ লগত এটা কম্বিনেশ্যন মুৱা ঠাই এটো কেনেকৈ হ'ল খেলৰ প্ৰতি আগৰ পৰাই মন আছিলে আৰু প্লাছ পঢ়া একাডেমিকটোতো সাইড ওয়াইজ থাকে তো তেনেকৈ দুটাই টাইম মেনেজমেণ্ট কৰি আছিলোঁ আৰু মোৰ মা আৰু দেউতাই স্পেচিয়েলি মায়ে সৰুৰ পৰাই খেলা ধূলা বা যি হওক বহুত এনকাৰেজ কৰি আছিলে সেইটো কাৰণে চাগে টাইম মেনেজমেণ্ট ভাবোঁ সেইটোৱে মেইন কথা আৰু সেইকাৰণে দুটাই কৰিব পাৰিছোঁ দুটা কেনেকুৱা তুমি মেইনটেইন কৰা এফালে PhD ইন ফিজিক্স এটা ডাঙৰ কথা তাৰ লগতে মুৱা ঠাইও প্ৰেক্টিছ কৰি চলাই থাকি কম্পিটিশ্যন পাৰ্ট কৰা কি প্লেন কৰি আছে ফিউচাৰত একচুৱেলি তাৰ কাৰণে মই থেংক ইউ ক'ব লাগিব মোৰ ছুপাৰভাইজাৰ ছাৰ প্ৰফেচৰ হিমাদ্ৰী শেখৰ দাস ছাৰ যেতিয়াৰ পৰাই এডমিশ্যন লৈছোঁ যেতিয়াৰ পৰাই তেখেতে গম পাইছে খেলোঁ বুলি তেতিয়াৰ পৰাই মই ইমান চিয়'ৰ নাছিলোঁ যে মই লগতে কৰিব পাৰিম বুলি কিন্তু ছাৰে লগতে এনকাৰেজ কৰাই আছিলে সেইকাৰণে এইটো সম্ভৱ হ'ল যে অলৰেডি মই যোৰহাটত প্ৰেক্টিছ কৰোঁ মোৰ ছাৰ মোৰ গুৰু আইকপাম ৰাকেশ মেইতেই ছাৰ তেখেতৰ তত্বাৱধানতে শিকি আছিলোঁ সৰুৰ পৰাই আৰু তাতে যোৰহাটত যিটো অল আছাম হৈছিলে তাতে নেশ্যনেলৰ কাৰণে চিলেকশ্যন পাইছিলোঁ কি প্লেন কৰি আছে ফিউচাৰ আৰু কম্পিটিশ্যনত পাৰ্ট কৰিব আপুনি হয় আৰু কম্পিটিশ্যন আছে নেক্সট অল আছাম আছে অল আছামৰ পিছত আকৌ নেশ্যনেল হ'ব আৰু 2027ত মেঘালয়ৰ যিটো নেশ্যনেল গেমছ হ'ব তাৰ কাৰণে মেইনলি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰি যাম মনস্বিনীৰ কথা আপোনালোকে শুনিছে পঢ়া শুনা থাকিব কিন্তু এই মুৱা ঠাইৰ প্ৰতি যি খেলৰ দৃষ্টি আছে এইটো চলাই থাকিব আগতৰ দিনতো